লখিমপুৰত মুকলি প্ৰডাকশ্যন হাউচ। লখিমপুৰ খেলমাটিত প্ৰথমবাৰৰ বাবে দুই ভাতৃ ভগ্নীয়ে আৰম্ভ কৰিছে এটা প্ৰডাকশ্যন হাউচ। ইউনিক কালাকাৰ নামৰ প্ৰডাকশ্যন হাউচটো আৰম্ভ কৰে আৰফেলিছ বৰদলৈ আৰু জুবলি বৰদলৈয়ে। এই পদক্ষেপ লখিমপুৰৰ ন-শিকাৰুসকলৰ বাবে এক প্ৰডাকশ্যন হাউচ হ'ব আশীৰ্বাদস্বৰূপ। শুক্ৰবাৰে এই ইউনিক কালাকাৰ নামৰ প্ৰডাকশ্যন হাউচটো ফিতা কাটি শুভাৰম্ভ কৰে চিত্ৰশিল্পী পৰেশ ভূঞাই। এইটো ক'বলৈ গ'লে এটা ফিল্মৰ ইমোশ্যন হয়। এইটো আমি খুলিছিলোঁ এটা প্ৰডাকশ্যন হাউচ হিচাপে, যাতে আমি লোকেলি বস্তুখিনি আমি অকণমান আপ টু ডেট কৰিব পাৰোঁ। আজিকালি ফিল্ম লাইন বুলি ক'লেই মানুহে সদায় বাহিৰত গৈ পিনি নিজকে এটা ৱেল ছেটেল কৰাবলৈ বিচাৰে। আমি ভাবিলোঁ যে বাহিৰত যোৱাতকৈ আমি নিজৰ ঠাইকনো কিয় আগবঢ়াব নোৱাৰোঁ। সেই ধাৰণাত আমি ইউনিক কালাকাৰ্ছটো একচুৱেলি ফাউণ্ড কৰিছিলোঁ। আৰু ভগৱান বাসুদেৱ কৃপাত আজি এনেকুৱা এটা দিন আহিছে য'ত আমি ইউনিক কালাকাৰ বুলি ক'বলৈ টাউনত সৰুকৈ হ'লেও ঠাই অকণমান ওলালে, শ্বট এখন ওলালে। এতিয়া আমি ফিল্মৰ ওপৰতে আমি বেছিকেলি ফ'কাছ কৰি আছোঁ আৰু আমাৰ এইম আছে যে আমি ইয়াৰ দ্বাৰা আমি ভাল ভাল ফিল্ম যাতে আমি অসমীয়া ইণ্ডাষ্ট্ৰিক আমি দিব পাৰোঁ। ভাল ভাল ৱেব ছিৰিজ হওক, ভাল ভাল শ্বৰ্ট মুভিজ হওক, যি ধৰণে নহওক আমাৰ ফালৰ পৰা ফুল চেষ্টা থাকিব যাতে আমি ভাল প্ৰডাক্ট উলিয়াব পাৰোঁ, যাতে মানুহে মনোৰঞ্জনৰ লগতে অকণমান ইডুকেটো হ'ব পাৰে। চব ফালৰ পৰা আমি চেষ্টা কৰিম। এইটো লখিমপুৰৰ কাৰণে ইউনিক কলাকাৰ এটা ফিল্ম ইণ্ডাষ্ট্ৰিয়ে এটা বহুত ধুনীয়া সুন্দৰ পদক্ষেপ লৈ আজি ইয়াত এইটো আৰম্ভণি কৰিছে আৰু লখিমপুৰৰ কাৰণে এইটো খুব ভাল খবৰ। আৰু আমি আশা ৰাখিছোঁ এতিয়া লখিমপুৰৰ পৰা এখন ভাল চুটি ছবিয়ে হওক, ভিডিঅ' চিনেমাই হওক, কিবাই হওক, এখন ভাল সুন্দৰ চিনেমা উপভোগ কৰিবলৈ কাৰণে লখিমপুৰৰ পৰা পাম বুলি আমি সকলোৱে আশা কৰিছোঁ। আৰু বহুত প্ৰতিভা আছে আমাৰ লখিমপুৰত। আমি উপজা সোণৰ মাটি তেতিয়াৰ দিনতে লখিমপুৰত উপজা সোণৰ মাটি পলাশৰং লখিমপুৰৰ পৰাই হৈছিলে আৰু এতিয়া বহুত দিন এটা বিৰতি গেপ পৰি আছিলে আৰু ভাবিছোঁ সেই উপজা সোণৰ মাটিৰ দিনলৈ আমি আকৌ এতিয়া ঘূৰাই আনিব পাৰিম বুলি পেলাই আশা এটা কৰিছোঁ। আৰু আমি শুভেচ্ছা দিছোঁ ভগৱন্ত প্ৰভু ভগৱন্তৰ ওচৰতো আমি প্ৰাৰ্থনা জনাইছোঁ, তেওঁলোকে যিটো আশা লৈ পেলাই উদ্যম লৈ এই ফিল্ম ইণ্ডাষ্ট্ৰিটো আৰম্ভ কৰিছে, এটা তেওঁলোকে আগবাঢ়ি যাব পাৰিব, এইটো নিশ্চয় কোনো কথা নাই। আৰু লখিমপুৰত বহুত প্ৰতিভা আছে, এই প্ৰতিভা এতিয়া আগবাঢ়ি যাবলৈ সুবিধা হ'ব। আৰু অসমত এতিয়া এনেও আমাৰ লখিমপুৰৰ পৰা এতিয়া আমাৰ সমীৰ টিংকু বুলি কওঁ, মোৰ ঘৰৰ কিনাৰৰ ল'ৰা, সি এতিয়া ভাইমন্দা জৰিয়তে লখিমপুৰক এটা সুন্দৰ উপহাৰ দিছে। লখিমপুৰ আমি গৌৰৱ কৰিছোঁ যে এই ভাইমন্দাৰ যি সমীৰ লখিমপুৰীয়া ল'ৰা, সেইকাৰণে লখিমপুৰত বহুত এনেকুৱা আছে। এওঁলোকৰ মাজতো ডাঙৰ বহুত প্ৰতিভা আছিলে, কৰিবলৈ সুবিধা পোৱা নাছিলে, কিন্তু আজিৰ পৰা সুবিধা এটা পাইছে আৰু আগবাঢ়ি যাব পাৰিব। আৰু লখিমপুৰৰ পৰা ভাল অভিনয় কৰা এক্টৰ এক্ট্ৰেছ বহুত ওলাব বুলি আশা কৰিব পাৰি। ইউনিক কালাকাৰটো এক্সট্ৰা বুলি বেলেগ ক'বলৈ গ'লে এইটোৱে যে আমি ইয়াত প্ৰফেশ্যনেল কোনো নাই। মেইন কথা আমাৰ টীমটো এতিয়া খুব কম মানুহে আছে, তথাপি চব বেলেগ বেলেগ প্ৰফেশ্যনৰ মানুহ আৰু কোনোবা হয়তো অকল ইণ্টাৰেষ্টেড হয় কিন্তু এই কামখিনি কৰিব পৰা নাছিলে। আমি আনপ্ৰফেশ্যনেল গোটেইখিনি মানুহে মিলি পেলাই প্ৰথমটো ক'বলৈ গ'লে ৰিয়েলি ক'বলৈ গ'লে এনেকুৱা আছিলে যে কেমেৰা এটা লৈ বা ফোন এটা লৈ আমি ৰাস্তাতে ভিডিঅ' বনাইছিলোঁ। তাৰপাছত ভাবিলোঁ যে ইয়াৰ ফিউচাৰ এটা হ'ব পাৰে, ঠিক তেনেকেই আমি আগবাঢ়ি আহিলোঁ। আৰু বিশেষকৈ আমি সাহস পালোঁ যেতিয়া আমাৰ বয়সৰ নহয় আমাতকৈ ওপৰ বয়সৰ মানুহেও আমাক ছাপোৰ্ট কৰিলে, ক'লে যে তোমালোকে ভাল কাম কৰিছা, কেতিয়াবা ভিডিঅ'ত উলিয়াবা। তেতিয়া ভাবিলোঁ যদি ডাঙৰ মানুহে আমাৰ কামখিনি কৰিবলৈ লাজ পোৱা নাই, তেনেহ'লে ডেফিনেটলি কিবা এটা ভাল ৰাস্তাতে গৈ আছোঁ। তো তেনেকৈ আমি সাহস পালোঁ। আজি আপোনালোকে দেখি পাইছে আমাৰ টীম মেম্বাৰ আমাতকৈ বয়সত ডাঙৰো আছে, সৰুও আছে, তেওঁলোকে আমাক বহুত ছাপোৰ্ট কৰিছে আৰু এই টীমটোৰ কাৰণে আজি আমাৰ টীম কালাকাৰ আছে আৰু এটা অফিচ এষ্টাব্লিছ কৰিব পাৰিলোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।